আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। সূৰা আৰ ৰহমান, দয়ালু আৰু মৰমীয়াল। এইটো ৰুকু নম্বৰ 3 পঢ়ি শুনাব খুজি আছোঁ। মই আশা কৰোঁ আপোনালোকে শুনি উপকৃত হ'ব। 46 নম্বৰ আয়াত, যি মানুহে নিজ প্ৰভুৰ সন্মুখত উপস্থিত হ'বলৈ ভয় কৰি থাকে তেওঁৰ বাবে দুখন উদ্যান আছে। সুবহানাল্লাহ। 47 নম্বৰ আয়াত, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 48 নম্বৰ আয়াত, সেই দুখন উদ্যান সেউজীয়া গছ পাতেৰে ভৰা। 49 নম্বৰ আয়াত, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 50 নম্বৰ আয়াত, দুয়োখন উদ্যানতে দুটি প্ৰৱহমান নিজৰা। 51 নম্বৰ আয়াত, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 52 নম্বৰ আয়াত, দুয়োখন উদ্যানৰ প্ৰত্যেকটো ফলেই দুই প্ৰকাৰৰ। 53 নম্বৰ আয়াত, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 54 নম্বৰ আয়াত, তাত জান্নাতবাসীসকলে ডাঠ শিং-খাপেৰে তৈয়াৰী সুকোমল আসনত আউজি বহি থাকিব আৰু দুয়োখন উদ্যানৰ গছৰ ডালবোৰ ফলৰ ভৰত ডুব খাই থাকিব। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 56 নম্বৰ, এনেসমূহ উপভোগৰ সামগ্ৰীৰ মাজত থাকিব লাজকুৰীয়া অৱনমিত নয়না ৰূপহীসকল, যিসকলক এই জান্নাতবাসীসকলৰ পূৰ্বে কোনো মানুহ বা জিনে স্পৰ্শ কৰা নাই। 57 নম্বৰ, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 58 নম্বৰ আয়াত, তেওঁলোক ইমানেই ধুনীয়া যেনিবা হীৰা মুকুতাহে। 59, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 60 নম্বৰ আয়াত, শুভ কামৰ পৰিণাম শুভৰ বাহিৰে আন কি হ'ব পাৰে। 61, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো গুণ তোমালোকে অস্বীকাৰ কৰা। সেই দুখন উদ্যানৰ উপৰি আৰু দুখন উদ্যান আছে। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। দুয়োখন সতেজ সেউজীয়া ঘাঁহ বনেৰে ভৰা। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। তাত থাকিব জৰকৈ পানী ওলাই থকা ফোৱাৰাৰ দৰে দুটি নিজৰা। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 68 নম্বৰ আয়াত, আৰু তাত থাকিব প্ৰচুৰ পৰিমাণে ফল, খেজুৰ আৰু ডালিম। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। সেই উপভোগৰ সামগ্ৰীৰ মাজত থাকিব সৎ চৰিত্ৰা ৰূপহী ৰমণী। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। চামিয়ানাবোৰত উপবিষ্ট থাকিব হুৰ পৰীসকল। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। এই জান্নাতবাসীসকলৰ পূৰ্বে তেওঁলোকৰ কোনো মানৱ বা জিনে স্পৰ্শ কৰা নাই। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 74 নম্বৰ আয়াত, জান্নাতবাসীসকল সেউজীয়া দলিচা আৰু বহুমূলীয়া দুৰ্লভ ধুনীয়া শিংখাপৰ গদিযুক্ত আসনত বহি আৰাম কৰিব। সুবহানাল্লাহ। 77 নম্বৰ আয়াত, গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা। 78 নম্বৰ আয়াত, অতি পুণ্যৱান তোমাৰ প্ৰভুৰ নাম, যিজন মহিমাময় আৰু মহানুভৱ। সমাপ্ত।